সাধাৰণ জনতাৰ ওপৰত পুনৰ ৰামটহল সধাইছে কেন্দ্ৰীয় চৰকাৰে। গোৱালপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হৈ আছে নতুনকৈ এখন টলগেট। ইতিমধ্যে সাজু হৈ উঠিছে এই টলগেট আৰু গোৱালপাৰা যিটো ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাকৰিত নিৰ্মাণ হৈ আছে এই যি টলগেট আৰু ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। আমি বৰ্তমান উপস্থিত আছো এই টলগেটত আৰু যিহেতু নেশ্যনেল হাইৱেজ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড এই যি টলগেটটো নিৰ্মাণ কৰি আছে আৰু ইতিমধ্যে সাজু হৈ উঠিছে আৰু কিছুদিন পিছতে আচলতে এই মুকলি কৰা হ'ব এই টলগেটটো। কিন্তু ক'ব লাগিব এই টলগেট নিৰ্মাণ হোৱাৰ লগে লগে আচলতে সাধাৰণ জনতাৰ ওপৰত আন এক মাধমাৰ সধা পৰিলক্ষিত হৈছে, কিয়নো এই টলগেট হোৱাৰ লগে লগে আচলতে গোৱালপাৰাৰ পৰা গুৱাহাটীৰ পৰা যি বঙাইগাঁওলৈকে গুৱাহাটীৰ পৰা ধুবুৰীলৈকে যোৱা যিসমূহ যান বাহন আছে সেই যান বাহনসমূহে ইয়াত টেক্স ভৰিব লাগিব আৰু তাৰ লগে লগে আচলতে যি সাধাৰণ জনতা আছে যিসমূহ গোৱালপাৰাৰ পৰা বঙাইগাঁওলৈ যাবলৈ আচলতে ইয়াত টেক্স পে কৰিব লাগিব। তাৰ বাবে এতিয়া সৰ্বসাধাৰণ ৰাইজ এতিয়া এই টলগেটটো হোৱাৰ লগে লগে বেমৰত পৰা পৰিলক্ষিত হৈছে আৰু এক প্ৰকাৰ আন এক বিপদৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। আৰু ক'ব লাগিব টলগেট নিৰ্মাণ হৈছে ঠিকেই, কিন্তু এই যি গুৱাহাটীৰ পৰা গোৱালপাৰাৰ পৰা যি গুৱাহাটীলৈ যোৱা যি চাৰিলেনযুক্ত পথৰ কাম চলি আছে সেয়া কিন্তু ৩০% কামহে মাত্ৰ সম্পূৰ্ণ হৈছে। বাকী আচলতে যি ৮০% কামেই আচলতে সম্পূৰ্ণ হোৱা নাই আৰু গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ যাবলৈ আগতে যদি লাগিছিল ৩ ঘণ্টা, কিন্তু এতিয়া লাগে ৪ ঘণ্টাৰ পৰা ৫ ঘণ্টা। আচলতে খুবেই লেহেমীয়া গতিত কাম চলি আছে। তেনে ক্ষেত্ৰত কিন্তু টলগেট নিৰ্মাণ হৈ গৈছে। 4-লেনযুক্ত যি কাম 4-লেনযুক্ত কামৰ ৮০% কামেই আচলতে হোৱা নাই, কিন্তু টলগেট কিন্তু নিৰ্মাণ হৈছে। সেয়া এতিয়া বিভিন্ন জনৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ সাধাৰণ ৰাইজ আছে, গোৱালপাৰা সাধাৰণ ৰাইজ, লগতে দল সংগঠনে বিভিন্ন ধৰণৰ ছচিয়েল মিডিয়াৰ হওক বা বিভিন্ন ধৰণৰ তেওঁলোকে অভিযোগ যি তেওঁলোকে নিজৰ ইচ্ছা প্ৰকাশ কৰিছে ছচিয়েল মিডিয়াৰ সহায়তেই হওক বা সংবাদ মাধ্যমৰ আগত বিভিন্ন ধৰণৰ কথা তেওঁলোকে কৈছে, কিয়নো পুনৰ যিহেতু বজাৰত জুই চাই দাম, সকলো বস্তুৰে আচলতে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আদি কৰি সকলো বস্তুৰ জুই চাই দাম। চৰকাৰে আচলতে মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই, কিন্তু আন এক যিহেতু বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ। বিভিন্ন ধৰণৰ যি প্ৰতিক্ৰিয়া ইতিমধ্যে আমি লাভ কৰি আছো আৰু আমাৰ লগত আছে এগৰাকী গোৱালপাৰাৰে উদীয়মান যুৱকৰ, লগতে তেওঁলোকে সংগঠনৰ লগতো জড়িত। তেওঁলোকৰ পৰা আমি ভাষ্য ল'বলৈ যত্ন কৰিম। যিহেতু টলগেট নিৰ্মাণ হৈ আছে গোৱালপাৰাত, ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিহেতু 4-লেনযুক্ত কাম চলি আছে গোৱালপাৰাত, গুৱাহাটীৰ পৰা গোৱালপাৰা যোৱা যি 4-লেনযুক্ত কাম ৮০% কামো সম্পূৰ্ণ হোৱা নাই, কিন্তু টলগেট ইতিমধ্যে সাজু হৈছে। কৰ দিবলৈ কিন্তু এতিয়া সাজু কৰি তুলিছে টলগেট। কি ক'ব? এতিয়া আপোনালোকে নিশ্চয় জানে এই বিজেপি চৰকাৰ বা কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু নৰেন্দ্ৰ মোদী চৰকাৰ আৰু আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, আচলতে এই ডাবল ইঞ্জিনৰ চৰকাৰখন কেৱল মাত্ৰ অসমীয়া জাতি বা অসমীয়া মানুহৰ ওপৰত কৰ জাপি দি তেখেতসকলে মানুহক লুণ্ঠন কৰি যি চিণ্ডিকেট আৰম্ভ কৰি বিচাৰিছে, আমি কোনোপধ্যে সহ্য নকৰো। ইতিমধ্যে দেখা পাইছে আমাৰ যিখন ৰাজ্যিক ঘাইপথ বা আমাৰ যিখন নেশ্যনেল ঘাইপথ, ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যি আপোনাৰ ৬০ কিলোমিটাৰ দূৰে দূৰে যি টলগেটৰ ব্যৱস্থা কৰিছে, আচলতে আমি ছাত্ৰ মুক্তি সমিতি তাৰ গোৱালপাৰা বাসী ৰাইজ হিচাপে ধিক্কাৰ জনাইছো আৰু অতি সোনকালে এই টলগেটৰ বন্ধ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। কিয়নো এই টলগেটৰ কাৰণে আমাৰ প্ৰত্যেকটো সামগ্ৰীৰ দাম মূল্যবৃদ্ধি জুই চাম দাম বৃদ্ধি হৈ আছে। আজি পেট্ৰলৰ ডিজেলৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যক সামগ্ৰী যি আলু পিঁয়াজ সকলো টলগেটৰ তলেদি যাব লাগে আৰু টলগেটৰ তলেদি যোৱাৰ লগে লগে আচলতে প্ৰতিটো গাড়ীয়ে প্ৰতিটো বাহনে আপোনাৰ 4-চকীয়া বাহন হলে আপোনাৰ 200 পৰা 150 টকা এটা টেক্স দিব লাগে। আচলতে এই হাজাৰ হাজাৰ লাখ লাখ গাড়ী যে এনেকুৱা ধৰণৰ গৈ আছে বা যাব, সেই গাড়ীৰ পৰা আচলতে ইমান ধৰণৰ টেক্স বা ইমান টকা সংগ্ৰহ কৰিব, আচলতে এই টকাখিনি সম্পূৰ্ণৰূপে কেৱল মাত্ৰ চিণ্ডিকেটৰ নামতে তেখেতসকলে কাম কৰিব। আচলতে পথ উন্নয়ন বা আপুনি চাইছে যে যিটো ৰাস্তা নিৰ্মাণ কৰিছে বিভিন্ন ঠাইত এতিয়ালৈকে ভালকৈ নিৰ্মাণ হোৱা নাই, তেওঁলোকে কোনো ধৰণৰ উন্নত মানৰ সামগ্ৰী ব্যৱহাৰ কৰা আমি দেখা পাইছো, কিন্তু তাৰ পিছতো টলগেট ব্যৱহাৰ কৰি আমাৰ সাধাৰণ মানুহক লুটি বুটি কাহাৰ যি চক্ৰান্ত আৰম্ভ কৰিছে, আমি কৰ্তব্য ধৈৰ্য নকৰো। অতি সোনকালে আমাৰ টলগেট ভাঙি দিব পেলাবলৈ আমি ছাত্ৰ মুক্তি সমিতি ইতিমধ্যে সিদ্ধান্ত লৈছো, অতি সোনকালে এই টলগেট ভাঙি পেলাৰ কাৰণে যিকোনো ধৰণৰ পৰিকল্পনা আৰু যিকোনো ধৰণৰ কাম কাজ কৰিবলৈ আমি বাধ্য হম।
হয় যেহেতু পথ নিৰ্মাণ সম্পূৰ্ণৰূপে হোৱা নাই, লেহেমীয়া গতিত চলিছে আৰু বহু ঠাইত আচলতে দুৰ্ঘটনাও সংঘটিত হৈছে ইতিমধ্যে কৃষ্ণাই অঞ্চলত বিভিন্ন ধৰণৰ যিহেতু তাত কাম চলি আছে লেহেমীয়া গতিত। হয় আপুনি নিশ্চয় জানে যে আচলতে আমাৰ যি টল গেট ইতিমধ্যে সম্পূৰ্ণ হৈ পৰিলে, কিন্তু এতিয়ালৈকে আমাৰ ৰাস্তাৰ কাম 20% নহল। আচলতে এই বিজেপি চৰকাৰখন কি কৰিব বিচাৰিছে? ৰাস্তা হ'ব লাগিছিল, ৰাস্তা মানুহৰ যাবলৈ যাতায়াতৰ ব্যৱস্থা কৰে, কিন্তু তেখেতসকলে যাতায়াতৰ ব্যৱস্থা এতিয়ালৈকে কোনো ধৰণৰ কাম নকৰে। তেখেতসকল আপোনাৰ ৰাস্তা ইমান এক্সিডেণ্ট হৈ আছে, বৃদ্ধি হৈ আছে, কিন্তু তেখেতৰ কোনো লেহেমীয়া কোনো ধৰণৰ চিষ্টেমত কাম নকৰে। তেখেতৰ কেৱল মাত্ৰ ধাপ্পা বাজাবলৈ তেখেতসকলৰ টল টেক্স বৃদ্ধি কৰাৰ কাৰণে আচলতে তেখেতসকলে ৰাস্তাৰ কামবিলাক এনেকুৱা ধৰণৰ কৰি আছে। সেইকাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছো, আপোনালোকে কেৱল মাত্ৰ নিজৰ মুনাফা আদায়ৰ কাৰণে সাধাৰণ ৰাইজক ৰামঠাঙন বা লুটিপুটি খোৱাৰ কাৰণে আচলতে আপোনালোকে এনেকুৱা ধৰণৰ কাম কেতিয়াও সহ্য কৰা নহ'ব। অতি সোনকালে এনেকুৱা টল গেট যাতে কোনো পধ্যে নহয় তাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰে। আপোনাৰ ৰাইজৰ চৰকাৰ, ৰাইজৰ কাম কৰক, কিন্তু আপোনালোকে এই টল গেট বহাই ৰাইজক লুণ্ঠন কৰি আচলতে এনেকুৱা ধৰণৰ কেতিয়াও সিদ্ধান্ত কৰিবলৈ নিদিয়ে। আজি আপোনাৰ ৰাস্তা নিৰ্মাণত শাল গাছ কাটিছে, হাজাৰ বিঘা মাটি মানুহৰ ৰাস্তাত গুচি গৈছে। আচলতে তেনেকুৱা ধৰণৰ আমি দেখা পাইছো। অতি সোনকালে ইয়াৰ বিৰুদ্ধে চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমি গোৱালপাৰাবাসী ৰাইজ, দল সংগঠন, ছাত্ৰমুক্তি সংহতি, কৃষক সংহতি ইতিমধ্যে টল গেটৰ বিৰুদ্ধে আমাৰ জন্মলগ্নৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। পূৰ্বত আমাৰ এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক লোৱা হ'ব আৰু কোনোপধ্যে আমি টল গেটৰ সমৰ্থন নকৰো, টল গেট নালাগে আমাক। হয় নিশ্চয়কৈ ক'ব লাগিব, যিহেতু ইয়াত গোৱালপাৰা যিহেতু টলগেট নতুনকৈ যিহেতু টলগেট নিৰ্মাণ কৰা হৈছে ইতিমধ্যে সাজু হৈ উঠিছে, আৰু কিন্তু ৰাস্তাৰ কাম 30% কাম মাত্ৰ হৈছে আৰু 80% কামেই আচলতে 70% কামেই আচলতে সম্পূৰ্ণ হোৱা নাই। আৰু তাৰ বাবে এতিয়া সাধাৰণ ৰাইজ জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে। গোৱালপাৰাৰ যে সাধাৰণ ৰাইজ সেয়া জাঙুৰ খাই উঠিছে, কিয়নো বজাৰত জুই চাই দাম আৰু যিটো মূল্য বৃদ্ধি যিটো ৰোধ কৰিব পৰা নাই চৰকাৰে, তাৰ ওপৰতে আচলতে আন এক আচলতে বিপদে দেখা দিছে গোৱালপাৰাবাসী ৰাইজৰ লগতে সাধাৰণ জনতাৰ ওপৰত। গোৱালপাৰাৰ আমি পৰিৱেশ দেখুৱাইছো, গোৱালপাৰাত ইয়াত নতুনকৈ যি টলগেট নিৰ্মাণ হৈ আছে আৰু যিহেতু কেইদিনমান পিছতে আচলতে টলগেটটো মুকলি কৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।